নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে ইনষ্টাগ্ৰাম, হোৱাটছআপ আৰু ফেচবুকৰ ওপৰত। তো আপোনালোকে বাৰু যোৱাকালি ইনষ্টাগ্ৰাম, ফেচবুক আৰু হোৱাটছআপ চলাই থাকোঁতে অকণমান সাৰ্ভাৰ ডাউন যেন পাইছিলে নে নাই পোৱা? কমেণ্ট এটা কৰি জনাওকচোন। সাপোজ ধৰি লওক আপোনালোকৰ নেট ভালে আছে কিন্তু আপোনালোকে ইনষ্টাগ্ৰাম ভালদৰে চলাব পৰা নাই, ফেচবুকটো ভালদৰে চলাব পৰা নাই, হোৱাটছআপটো ভালদৰে চলাব পৰা নাই, তেনেকুৱা ধৰণৰ প্ৰব্লেম যোৱাকালি আপোনালোকে দেখা পাইছিলে নেকি? কমেণ্ট এটা কৰি জনাব। খবৰ ওলাইছে যে যোৱাকালি মেটাৰ গোটেই ৱৰ্ল্ডত 3 ঘণ্টাৰ কাৰণে সাৰ্ভাৰ ডাউন আছিলে বোলে। 3 ঘণ্টাৰ কাৰণে সাৰ্ভাৰ ডাউন আছিলে গোটেই পৃথিৱীতে। মেটাৰ যেটো নেকি তেওঁলোকৰ অফিচিয়েল সাৰ্ভাৰ, সেই সাৰ্ভাৰে ডাউন হৈ গৈছিলে, যাৰ কাৰণে নেকি ইনষ্টাগ্ৰাম, হোৱাটছআপ, ট্ৰেড আৰু এইফালে আপোনাৰ ফেচবুক এই গোটেই কেইটা একেলগতে ডাউন মাৰিছিলে 3 ঘণ্টাৰ কাৰণে। এতিয়া কোনটো টাইমত ডাউন মাৰিছিলে সেইটোৰ বিষয়টো আপোনালোকক ক'ব নোৱাৰিম। 3 ঘণ্টা ডাউন হৈছিলে, গতিকে আপোনালোকেতো নিশ্চয় চাগে তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম ফেচ কৰিছিলে। যদি কৰিছিলে কমেণ্ট এটা কৰি জনাব। আৰু এইটো কমেণ্ট কৰি জনাওক আপোনালোকে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু ট্ৰেড এই 4টা বস্তুৰ ভিতৰত কোনটো বস্তু আপোনালোকে ব্যৱহাৰ কৰে, আৰু এই 4টা বস্তু কিন্তু একেজন মালিকৰে, মানে এটা মালিকৰে এই 4টা বস্তু কোনটো আপোনালোকে ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি আন্দোলনৰ ওপৰত। তো দিল্লীত বহু দিনৰে পৰা ধৰি কৃষকসকলে আন্দোলন কৰি আহিছে, কৃষকসকলে প্ৰতিবাদ কৰি আহিছে কৃষকসকলৰ কিছুমান তেওঁলোকৰ অভাৱ অভিযোগ লৈ। এতিয়া চৰকাৰে তেওঁলোকৰ সেই অভাৱ অভিযোগসমূহ এতিয়ালৈকে পূৰণ কৰা নাই বৰ্তমানলৈকে। তো খবৰ ওলাইছে 16 তাৰিখৰ দিনাখন, অৰ্থাৎ 16 ডিচেম্বৰ তাৰিখৰ দিনাখন কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব আকৌ এবাৰ। আকৌ 18 তাৰিখৰ দিনাখন কৃষকসকলে ৰেল বন্ধৰ ঘোষণা কৰিছে। 18 তাৰিখৰ দিনাখন তেওঁলোকে ৰেল বন্ধ ৰাখিব বুলি জনাইছে। এতিয়া কৃষকসকলক যিমান পাৰে ৰখাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু কৃষকসকলৰ প্ৰব্লেম সলিউশন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো গুৰুত্ব আৰোপ কৰা নাই। চৰকাৰে মুঠতে কেনেকৈ কৃষকৰ প্ৰতিবাদ ৰখাব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিছে। সাপোজ ধৰি লওক আপোনালোকৰ তেওঁলোকে যিটো ৰাস্তা দি গৈছে সেই ৰাস্তাটোত বেৰিকেড বনাইছে, তেওঁলোকে যোৱা ৰাস্তাটোত তেওঁলোকে ডাঙৰ ডাঙৰ গজাল পুতি দিছে, ডাঙৰ ডাঙৰ তেওঁলোকে ফেন্সিং লগাই দিছে চৰকাৰৰ ফালৰ পৰা, সেইবিলাক কৰিছে। কিন্তু কৃষকে যিবিলাক সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে সেই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে একো গুৰুত্ব আৰোপ কৰা নাই। তো চৰকাৰৰ কৰ্তব্য হ'ব লাগিছিলে কি, যে তেওঁলোকে কিহৰ কাৰণেনো প্ৰতিবাদ সাব্যস্ত কৰি আছে সেই সমস্যাবিলাকৰ ওপৰত আলাপ আলোচনা কৰি সেই সমস্যাবিলাক সমাধান কৰা। কিন্তু তাৰ পৰিৱৰ্তে কি কৰিছে, কৃষকসকলক ৰখাবলৈ ট্ৰাই কৰিছে। গতিকে এনে গণতান্ত্ৰিক এখন দেশত এই বস্তুটো খুবেই বেয়া লক্ষণ। চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। ঠিক তেনেকৈ মণিপুৰৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, মণিপুৰতো সেই একেই অৱস্থা। মণিপুৰতো আপোনাৰ ইমান দিন ধৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে, কিন্তু এতিয়া পৰ্যন্ত মণিপুৰৰ বিষয়ে এটা ভাল সিদ্ধান্ত লোৱা নাই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো এইটো এটা বেয়া কথা। মণিপুৰতো আপোনাৰ বিজেপিৰে চৰকাৰ আছিলে, গতিকে তেওঁলোকৰ নিজা চৰকাৰ থকা ৰাজ্যখনত তেনেকুৱা এটা ঘটনা সংঘটিত হৈ আছে। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিবা এটা ভাল পদক্ষেপ ল'ব লাগে। এটা খবৰ ওলাইছে মণিপুৰত যি নেকি এফএছপাক আইন দি ৰাখিছে, মানে য'ত নেকি অশান্তিকৰ পৰিস্থিতি হয় যিখন ৰাজ্যত, সেই ৰাজ্যখন বা সেই ডিষ্ট্ৰিক্টত এফএছপা নামৰ এখন আইন আছে। সেই আইনখন প্ৰণয়ন কৰে যিখন নেকি কাৰফিউ দৰে হয়। তো সেই কাৰফিউ যিখন আইন বহু সময় হৈ গ'ল মণিপুৰত লাগু কৰি থকা, এতিয়া সেই আইনখন উঠাই দিয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ ওচৰত গুহাৰি জনাব বুলি কৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। এটা দেখা যাওক যে মণিপুৰতো কি হয়। মণিপুৰত কিন্তু বহু বছৰ হৈ গ'ল, প্ৰায় 1.5 বছৰ হৈ গ'ল মণিপুৰত এতিয়াও অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে, মানুহ মৰি আছে, হাৰাশাস্তিত ভুগি আছে জনসাধাৰণ। তাৰ পাছতো কেন্দ্ৰ চৰকাৰে এতিয়াও এটা মাত মতা নাই মণিপুৰক লৈ। মণিপুৰত 2টা ফৈদৰ মাজত কাজিয়া হৈছিলে, কুকি আৰু মেটেই সম্প্ৰদায়ৰ মাজত। তো সেই কাজিয়াই ইমানেই ডাঙৰ ৰূপ লৈ ল'লে যে মণিপুৰত যথেষ্ট পৰিমাণৰ মানুহৰ মৃত্যু হয়। আপোনালোকে এটা হয়তো ভিডিঅ' পাইছিলে, এগৰাকী ছোৱালীক কিছু লোকে উলংঘ কৰি ৰাস্তাত খোজ কঢ়াইছিলে। তো সেইবিলাকো ভিডিঅ' আপোনালোকে পাইছিলে, সেইবিলাক চব মণিপুৰৰে আছিলে। গতিকে ইমান এটা বেয়া পৰিস্থিতিৰ পাছতো মণিপুৰকেই হওক বা দিল্লীৰ যে সেই কৃষক আন্দোলনেই হওক, তো সেইবিলাকৰ ওপৰত চৰকাৰে একো কঠোৰ ব্যৱস্থা হাতত লোৱা নাই। আমাৰ ভাৰতবৰ্ষত আনিছে এক নতুন আইন, যিখন আইনৰ নাম হৈছে এক দেশ এক নিৰ্বাচন। আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত আপোনালোকে হয়তো দেখে লোকসভা আৰু বিধানসভা নিৰ্বাচন বেলেগে বেলেগে হয়, বা গোটেই ভাৰতবৰ্ষতেই নিৰ্বাচনবিলাক বেলেগ বেলেগ টাইমত হয়। এতিয়া আমাৰ অসমত বিধানসভা নিৰ্বাচন হ'ব 26 চনত, লোকসভা নিৰ্বাচন হৈ গ'ল 24 চনত,
ঠিক তেনেকৈ কিছু কিছু ৰাজ্যত আকৌ লোকসভা নিৰ্বাচনৰ লগে লগে বিধানসভা নিৰ্বাচনো হৈছিলে কিন্তু গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে গোটেইবিলাক ৰাজ্যতে একেলগতে লোকসভা আৰু বিধানসভা নিৰ্বাচন নহয় যাৰ যিটো সময়ত পৰে সেই পৰ্যায়ক্ৰমে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন হয় এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে তেওঁলোকে এক বিশেষ আইন আনিছে যিখন আইনৰ অধীনত এতিয়াৰে পৰা লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন একেটা সময়তে হ'ব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এই আইনখন প্ৰণয়ন কৰাৰ লগে লগে টকা আৰু সময় দুয়োটাই বাচিব বুলি কৈছে টকা কেনেকৈ বাচিব কাৰণ যেতিয়া নেকি নিৰ্বাচন পতা হয় নিৰ্বাচন পতাৰ লগে লগে যথেষ্ট পৰিমাণৰ টকাৰ খৰচা হয় কেন্দ্ৰ চৰকাৰৰ গতিকে সেই টকা ৰাহি হ'ব কাৰণ দুটা নিৰ্বাচনত খৰচা হোৱা টকা একেটা নিৰ্বাচনতে খৰচা হ'ব আৰু টকা কমকৈ খৰচা হ'ব আৰু দ্বিতীয়টো কথা হৈ গ'ল সময়ৰ অপব্যয় নহ'ব কাৰণ এটা নিৰ্বাচনত যথেষ্ট পৰিমাণৰ সময় অপব্যয় হয় তাতে বহুতো চৰকাৰী চাকৰিয়ালক নিযুক্তি কৰিব লগা হয় ধৰক মাষ্টৰসকলক বিভিন্ন কামত নিয়োজিত কৰিব লগা হয় তো তেওঁলোকৰ কামবিলাক থাকি যায় বহুতো তেওঁলোকৰ ফাইল পেণ্ডিং হৈ যায় তো সেইবাবে কেন্দ্ৰ চৰকাৰে কৈছে যে এক দেশ এক নিৰ্বাচন হ'ব লাগে তো এই এক দেশ এক নিৰ্বাচন যি নেকি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কিন্তু আমাৰ ভাৰতবৰ্ষত নতুন নহয় আমাৰ ভাৰতবৰ্ষত পূৰ্বতেও সেই সিস্টেম আছিলে এক দেশ এক নিৰ্বাচন কিন্তু এই নিৰ্বাচনৰ ফলত যথেষ্ট পৰিমাণৰ অসুবিধা হয় যাৰ কাৰণে নেকি বাতিল কৰা হৈছিল এক দেশ এক নিৰ্বাচন আৰু তাৰ পাছত এইটো ঘোষণা কৰিলে যে যাৰ যিটো সময়ত পৰ্যায়ৰ সময় হয় সেই পৰ্যায়ক্ৰমে বিধানসভা নিৰ্বাচন পাতিব বা লোকসভা নিৰ্বাচন পাতিব লোকসভা নিৰ্বাচনটো একেটা সময়তে হয় কিন্তু বিধানসভা আৰু লোকসভা নিৰ্বাচন একে লগত নহয় প্ৰত্যেকখন ৰাজ্যতে কিন্তু এতিয়া আকৌ সেই আইনখন প্ৰণয়ন কৰিব এক দেশ এক নিৰ্বাচন কৰিব গোটেই ভাৰতবৰ্ষতে তো এই আইনখন যদি প্ৰণয়ন হৈ যায় তেনেহলে 2029ৰ পৰা এই আইন মতেই নিৰ্বাচন হ'ব বুলি কৈছে আৰু এই নিৰ্বাচনখন বৰ্তমান সময়ত কেন্দ্ৰৰ কেবিনেটে বৰ্তমান মঞ্জুৰি কৰি দিছে আৰু শীতকালীন অধিৱেশনত এই আইনখনৰ বিষয়ে এতিয়া উত্থাপিত কৰা হ'ব আৰু তাতে যিজন নেকি অধ্যক্ষ থাকিব সেই অধ্যক্ষজনে এই আইনখনৰ ওপৰত আলাপ আলোচনা কৰিব তেওঁলোকৰ যি নেকি জুৰি মেম্বাৰ থাকিব তেওঁলোকে আলাপ আলোচনা কৰিব আৰু যদি দেখে যে আমাৰ ভাৰতত এই আইনখন প্ৰণয়ন কৰিলে জনসাধাৰণৰ সুবিধা হ'ব চৰকাৰৰ লাভ হ'ব তেনেহলে প্ৰণয়ন কৰিব আৰু যদি প্ৰণয়ন হৈ যায় তেনেহলে 29 চনৰ পৰা আমাৰ ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন অৰ্থাৎ লোকসভা আৰু বিধানসভা নিৰ্বাচন গোটেই ভাৰতবৰ্ষত একেটা সময়তে হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ লোকসভাৰ শীতকালীন অধিৱেশন চলি আছে মই আপোনালোকক জনাইছো তো শীতকালীন অধিৱেশনৰ সময়ত আমাৰ ভাৰতবৰ্ষৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী দেৱে জনাইছে যে আমাৰ ভাৰতবৰ্ষত হোৱা এক্সিডেন্টৰ কথা যেতিয়াই নেকি আপোনাৰ বাহিৰৰ দেশৰ সৈতে আলাপ আলোচনা কৰিব লগা হয় তেতিয়া আমাৰ ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীজনে লাজ কৰো বুলি কৈছে যে মই বাহিৰা দেশৰ ওচৰত এইবিলাকৰ বিষয়ে কবৰ কাৰণে লাজ কৰো কিয়নো আমাৰ ভাৰতবৰ্ষত সৰ্বাধিক ৰোড এক্সিডেন্টত মানুহৰ মৃত্যু হয় বুলি জনাইছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল কি আমাৰ ভাৰতবৰ্ষত হয়তো সঠিক পথ নাই বা ভাল যাতায়াতৰ ব্যৱস্থা নাই হয়তো বহুতো কাৰণ থাকিব পাৰে যাৰ কাৰণে নেকি আমাৰ ভাৰতৰ কেবিনেটৰ মন্ত্ৰী বা পৰিবহণ মন্ত্ৰী গৰাকীয়ে মানে বাহিৰা দেশৰ ওচৰত মুখ দেখাবৰ কাৰণে লাজ কৰে বা এইবিলাক প্ৰশ্নৰ ওপৰত উত্তৰ দিবৰ কাৰণে লাজ কৰে বুলি কৈছে তো মন্ত্ৰীগৰাকীয়ে কৈছে 2022 চনৰ 20 জুনৰ পৰা 2024 চনৰ 9 ডিচেম্বৰলৈকে আমাৰ অসমত সৰ্বমুঠ 27214টা পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জনাইছে আৰু এই সময়ছোৱাত প্ৰায় 14,10,590টা পথ দুৰ্ঘটনা হৈছে এই সময়ছোৱালৈকে আমাৰ ভাৰতবৰ্ষত প্ৰায় 14 লাখতকৈও অধিক পথ দুৰ্ঘটনা হৈছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত বহুতো আঁচনিৰ সুবিধা দি আছে অসম চৰকাৰে জনসাধাৰণক সাপোজ ধৰি লওক আপোনালোকে হেয়া অৰুণোদয় আঁচনিৰ সুবিধা যেনে ধৰি লওক আপোনালোকে হেয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক দিয়া বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধা সাপোজ ধৰি লওক আপোনালোকে আজিৰ পৰা কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে প্ৰায় 1 লাখ ল'ৰা ছোৱালীক দিছিলে ৭৫,০০০ টকাকৈ হেয়া সুবিধা এনেকুৱা বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰি আহিছে অসম চৰকাৰে বা কেন্দ্ৰ চৰকাৰেও প্ৰদান কৰি আহিছে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে অসমৰ বৰ্তমান সময় এটা ডাঙৰ সমস্যা হৈছে ভুৱা হিতাধিকাৰী গৌৰৱ গগৈ এইটো এলিগ্ৰেশ্যন লগাইছে বিজেপিৰ ওপৰত যে বৰ্তমান সময়ত অসমত এক বৃহৎ সমস্যাই দেখা দিছে সেইটো হৈছে ভুৱা হিতাধিকাৰীৰ সমস্যা চৰকাৰী তথ্যতে প্ৰকাশ পাইছে পিএম কিষাণৰ নামত কোটি কোটি ৰাজহুৱা ধন অপচয় হোৱাৰ কথা ভুৱা হিতাধিকাৰীৰ নামত বিজেপিৰ সদস্যৰ
পকেটলৈ গৈছে ৰাজহুৱা ধন এই অভিযোগ আনিছে বা এই এলিগেশ্যন লগাইছে গৌৰৱ গগৈ ডাঙৰীয়াই বিজেপি চৰকাৰৰ ওপৰত বা আমাৰ অসম চৰকাৰৰ ওপৰত এইটো এটা এলিগেশ্যন লগাইছে আৰু এইটো এটা এলিগেশ্যন নলগাবনো কিয় আপোনালোকে চাবচোন এপাক আপোনালোকৰ চাৰিওফালে আপোনালোকৰ চকুহাল ফুৰাই আপোনালোকে দেখা পাব যে আপোনালোকৰ গাঁৱত যিসকলে অৰুণোদয় আঁচনিৰ পইচা পায় তো তেওঁলোকে আল্টিমেটলি ক'বলৈ গ'লে ইনডাইৰেক্টলি হ'লেও বিজেপিৰ লগত জড়িত বিজেপিৰ সৈতে তেওঁলোকে ঘূৰা ফকা কৰে তেওঁলোকে পইচা পায় যিসকলে নেকি নুঘূৰে তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে পোৱা নাই এনেকুৱা বহুতো মানুহ আছে আমাৰ ইয়াতে দেখিবলৈ পোৱা গৈছে বা তেওঁলোকে কয় যে আপোনালোকে বিজেপি যোগদান কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ পইচা পাব এনেকুৱা ধৰণৰ আপোনালোকে ন হয়তো খবৰ শুনা পায় গতিকে গৌৰৱ গগৈ ডাঙৰীয়া হয়তো এনেই চাগে এইটো এলিগেশ্যন লগোৱা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এই ডিচেম্বৰ মাহত খাদ্যবস্তুৰ দাম কমিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে ডিচেম্বৰ মাহত মুদ্ৰাস্ফীতিৰ দৰ প্ৰায় 1.5% কমাই দিয়া হৈছে বুলি জনাইছে ক্ষুদ্ৰা মুদ্ৰাস্ফীতি দৰ কমাইছে বুলি জনাইছে যাৰ ফলত নেকি আমি দৈনিক জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন ধৰণৰ শাক-পাচলিৰ লগতে বিভিন্ন ধৰণৰ প্ৰডাক্টত বা বিভিন্ন ধৰণৰ বস্তুৰ দাম কমিব বুলি জনাইছে এতিয়ালৈকে কিন্তু কমাৰ নাম লোৱা নাই কমিব বুলি আশ্বাসটো যে দিছে সেইটোতে ভাল লাগিছে দেখা যাওকচোন কেতিয়ালৈ কমিলেতো ভালেই লাগিব বা নকমিলেনো আৰু কি যিটো দাম বাঢ়িছে তো সেইটোতে খাবইতো লাগিব নোখোৱাকেতো থাকিব নোৱাৰো হয় নে নহয় বোলে দাম বাঢ়িছে সেই বুলিতো আৰু নোখোৱাকৈ থাকিব নোৱাৰো তো দাম বাঢ়ক বা কমকেই কমিলে বাৰু লাভ আমাৰে লাভ হ'ব ভাল হ'ব কিন্তু বাঢ়িলে আৰু কি খাবতো লাগিবই পকেট আমাৰ ঢিলা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত বৰ্তমান সময়ত দিল্লীৰ বায়ু প্ৰদূষণ অত্যাধিক ৰকমত বৃদ্ধি পাইছে যাৰ ফলত নেকি দিল্লীৰ জনসাধাৰণ এতিয়া বিৰাটেই চিন্তিত হৈ পৰিছে অকল দিল্লীৰ জনসাধাৰণে নহয় দিল্লী চৰকাৰ তাৰ লগতে উচ্চতম ন্যায়ালয়ও এতিয়া চিন্তিত হৈ পৰিছে কাৰণ দিল্লীৰ যি নেকি বায়ু প্ৰদূষণ সেয়া ইচ্ছা কৰিও ৰখাব পৰা নাই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে কিন্তু তাৰ পাছতো দিল্লীৰ জলবায়ু প্ৰদূষিত পৰা ভাল কৰিব পৰা নাই বা দিল্লীৰ প্ৰদূষণ ৰক্ষা কৰিব পৰা নাই এতিয়া খবৰ ওলাইছে দিল্লীৰ এতিয়া এটা নতুনকৈ সিদ্ধান্ত লৈছে সুপ্ৰিম কোৰ্টে যে দিল্লীলৈ কেৱল বাহিৰা ৰাজ্যৰ বাহন কেৱল ইলেক্ট্ৰিক নতুবা CNG দ্বাৰা চালিত বাহনহে যাব পাৰিব বাকি পেট্ৰল আৰু ডিজেলৰ দ্বাৰা চালিত যিবিলাক বাহন থাকিব সেইবিলাক এতিয়াৰে পৰা দিল্লীত যাব নোৱাৰিব বাহিৰা ষ্টেটৰ বাকি দিল্লীৰ বিলাক চলিব পাৰিব কথা নাই কিন্তু বাহিৰা ষ্টেটৰ বিলাক যাব নোৱাৰিব তো লাহে লাহে হয়তো চাগে দিল্লীত সম্পূৰ্ণৰূপে ইলেক্ট্ৰিক বাহনে চলিব বাকি ডিজেল আৰু পেট্ৰলৰ দ্বাৰা চালিত যিবিলাক নেকি গাড়ী মটৰ আছে সেইবিলাক চাগে সম্পূৰ্ণৰূপে বন্ধ কৰিব দিল্লীত আৰু যদি বন্ধ নকৰে তেন্তে দিল্লীৰ অৱস্থা বৰ বেয়া হ'ব দিল্লীত মানুহ থাকিব নোৱাৰা হ'ব বৰ্তমানটো দিল্লীত এনেকুৱা কিছুমান বাৰ খুলিছে পিওৰ অক্সিজেনৰ বাৰ মানে আপোনালোকে সেই বাৰবিলাকত যাব পাৰে যেনেকৈ নেকি মদ খোৱা বাৰত গৈ আপোনালোকে মদ খাবগে পাৰে ঠিক তেনেকৈ দিল্লীত এতিয়া এনেকুৱা কিছুমান বাৰ ওপেন কৰিছে যিবিলাক বাৰত গৈ আপোনালোকে পিওৰ অক্সিজেন ল'ব পাৰে চাওক গতিকে দিল্লীৰ অৱস্থা কিমান বেয়া তো আপোনালোকেও যদি আপোনালোকৰ নিজৰ ৰাজ্যখন বেয়া কৰিব নিবিচাৰে বা মানে অসমখন যদি বেয়া কৰিব নিবিচাৰে দিল্লীৰ নিচিনা যদি কৰিব নিবিচাৰে চৰকাৰে কিছুমান যি সিদ্ধান্ত লয় সেই সিদ্ধান্তবিলাকৰ বিষয়ে বিপক্ষে আমি মাত মাতিবলৈ শিকিব লাগিব নহলে আমাৰো অৱস্থা দিল্লীৰ নিচিনাই হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা তো দিল্লী যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে ঘূৰিবলৈ যায় তেন্তে দিল্লীৰ ইণ্ডিয়া গেট চাবলৈ নোযোৱাকে কোনেও নাথাকে দিল্লীৰ ইণ্ডিয়া গেট চাবৰ কাৰণে ম্যাক্সিমাম লোক যায় আৰু সেই কাৰণে দিল্লীৰ ইণ্ডিয়া গেটত প্ৰত্যেক দিনাখনেই হাজাৰ হাজাৰ মানুহৰ ভিৰ থাকে এতিয়া হাজাৰ হাজাৰ মানুহৰ যেতিয়া ভিৰ থাকে তো তাতে কি হয় গাড়ী মটৰো ভিৰ থাকে হয় না নহয় গাড়ী মটৰটো যাবই আৰু যিমানে গাড়ী মটৰ যাব প্ৰদূষণটো সিমানেই হ'ব এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে দিল্লীৰ ইণ্ডিয়া গেটলৈকে এতিয়া বোলে ট্ৰেইন চলিব বুলি কৈছে দিল্লীৰ ইণ্ডিয়া গেটলৈকে এটা বিশেষ কৰিডৰ নিৰ্মাণ কৰা হ'ব য'ত নেকি ট্ৰেইন চলিব অবিৰতভাৱে য'ত নেকি মানুহে গাড়ী লৈ নোযোৱাকৈ দিল্লী ইণ্ডিয়া গেটলৈকে ট্ৰেইনেৰে যাত্ৰা কৰিব পাৰিব মানে গাড়ী মটৰ নিব নালাগে আপুনি যেনিবা বাহিৰৰ পৰা গৈছে তো আপোনালোকে কেব বুকিং কৰিব নালাগে বাইক ৰেন্টত ল'ব নালাগে গাড়ী ৰেন্টত ল'ব নালাগে আপোনালোকে ট্ৰেইনত উঠক কম খৰচত হ'ব কম টকাত আপোনালোকে দিল্লীৰ ইণ্ডিয়া গেট ঘূৰি আহিব পাৰিব ফলত কি লাভ হ'ব আপোনাৰ পকেটৰ পইচা বাচিব আৰু দ্বিতীয়তে বায়ু প্ৰদূষণ কমিব আৰু চৰকাৰৰ হাতলৈ 2 টকা যাব তো ইয়াৰ ফলত লোকসান কাৰো নহয় লাভ সকলোৰে হ'ব লোকসান হোৱাৰ ভিতৰত কেব ড্ৰাইভাৰ গিজনৰ লোকসান হ'ব কিন্তু ভাল পাইছো বেয়া হোৱা নাই এটা ভাল পদক্ষেপ হাতত লৈছে এটলিষ্ট 1% হলেও বায়ু প্ৰদূষণটো কমিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত চৰকাৰে এতিয়া প্ৰায় 50,000 কোটি টকাৰ ঋণ লৈছে এছিয়ান ডেভেলপমেন্ট বেংকৰ ফালৰ পৰা
এছিয়ান ডেভেলপমেণ্ট বেংকৰ ফালৰ পৰা প্ৰায় 50,000 টকাৰ লোন লৈছে ভাৰত চৰকাৰে আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে কৈছে ভাৰতৰ বৰ্তমান সময়ত গ্ৰোথ ৰেট যথেষ্ট পৰিমাণৰ ভাল বুলি জনাইছে মানে বিজনেছ হিচাপত যদি চাবলৈ যাওঁ যেতিয়া নেকি কোনো এটা কোম্পানীৰ বিজনেছ ভাল হৈ থাকে তেতিয়া বেংকসমূহে লোন দিবলৈ ভয় নকৰে যে এইটো কোম্পানীৰ বিজনেছ ভাল আছে এই কোম্পানীটোৰ আমদানি ভাল আছে গতিকে আমি এই কোম্পানীটোক লোন দিব পাৰোঁ আমাৰ লোন ৰিকভাৰী হ'ব সেইকাৰণে ডাঙৰ ডাঙৰ কোম্পানীসমূহক বেংকে লোন দিয়ে ঠিক তেনেকৈ এইবিলাক যিমানবিলাক নেকি ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল যিবিলাক নেকি বেংক আছে বেংকবিলাকেও কি কৰে লোন দিয়ে বিভিন্ন দেশবিলাকক তো তেওঁলোকে এইটো চাই যে এইখন দেশৰ গ্ৰোথ ৰেট কেনেকুৱা বা জিডিপি কেনেকুৱা যদি দেখে যে ভাল আছে তেন্তে লোন দিয়ে লোন প্ৰদান কৰে যে তোমালোকে লৈ যোৱা টকা লোৱা উন্নয়নমূলক কামত খৰচা কৰা আৰু আমাক সময়মতে পইচাটো ঘূৰাই দিয়া এতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকেও আমাৰ ভাৰতক প্ৰায় 50,000 কোটি টকাৰ $50,000 কোটি টকাৰ লোন দিছে $50,000 গতিকে ইণ্ডিয়ান ৰুপিছত কিমান হ'ব আপোনালোকে নিজে কমেণ্ট কৰি ক'ব $50,000 যথেষ্ট টকা লোন প্ৰদান কৰিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু চেছ খেল খেলিবলৈ জানে নে নাজানে কমেণ্ট এটা কৰি জনাবচোন মই কিন্তু নাজানো চেছ খেল খেলিবৰ কাৰণে তো আপোনালোকে জানে নে নাজানে কমেণ্ট এটা কৰি জনাব তো যিসকলে বোলে চেছ খেল খেলিবলৈ জানে তেওঁলোকে হেনো মেণ্টেলি বিৰাট ষ্ট্ৰং থাকে তেওঁলোকে কোনো এটা ডিসিশন লবৰ কাৰণে জলবাজি নকৰে আৰু যেতিয়া নেকি কোনো এটা ডিসিশন লয় সেই ডিসিশনটো তেওঁলোকে মানে ডিসিশনটো কেতিয়াও তেওঁলোকৰ ভুল নাথাকে সদায় ৰাইট থাকে বুলি কয় যিসকলে চেছ খেল খেলিবলৈ জানে কাৰণ চেছ খেলটো বিৰাট মানে সহজ নহয় বিৰাট কঠিন এটা খেল যিটো নেকি মগজুৰ সাংঘাতিক ৰকমে ব্যৱহাৰ কৰিব লাগে ইউজ কৰিব লাগে এতিয়া আমাৰ ভাৰতৰ এজন 18 বছৰীয়া যুৱকে ওয়াৰ্ল্ড চেম্পিয়নশ্বিপৰ খিতাপ জিকিবলৈ সক্ষম হৈছে চেছ খেলৰ মানে গোটে বিশ্বজুৰি এক কম্পিটিশন হৈছিল য'ত সেই কম্পিটিশনখনত আমাৰ ভাৰতৰ 18 বছৰীয়া যুৱকজনে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে তো সেই যুৱকজনক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভেচ্ছা জনাইছে তো আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকে শুভেচ্ছা জনাওক সেই যুৱকজনক 18 বছৰীয়া এজন যুৱকে বিশ্বৰ সকলো প্লেয়াৰকে হৰুৱাই ওয়াৰ্ল্ড চেম্পিয়নশ্বিপ হৈছে চেছ খেলত আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ পৰা প্ৰত্যেক বছৰে বহু লাখ লাখ ব্যক্তি বাহিৰা দেশলৈ গুচি যায় বাহিৰা দেশত গৈ তেওঁলোকে কামৰ সন্ধানত বাহিৰা দেশত যায় আৰু বাহিৰা দেশতে থাকি গুচি যায় বহুতো লাখ লাখ অনুপ্ৰৱেশকাৰী যায় বাহিৰা দেশলৈ অবৈধভাৱে আমাৰ ভাৰতবৰ্ষৰ পৰা তো তেওঁলোকে কিয় যায় কাৰণ ভাৰতত সেই জব অপৰচুনিটি নাই ভাৰতত যিটো হিচাপত খৰচা হয় সেইটো হিচাপত উপাৰ্জন নাই যাৰ কাৰণে নেকি ভাৰতৰ পৰা বৰ্তমান সময়ত লাখ লাখ ব্যক্তি প্ৰত্যেক বছৰে দেশ এৰি বেলেগ দেশলৈ তেওঁলোকে পলাই গুচি যায় আপোনালোকে হিন্দীৰ এখন ফিল্ম আছে শাহৰুখ খানৰ যিখনৰ নাম হৈছে ডাংকি তো এই ফিল্মখন আপোনালোকে চালে বুজি পাব যে কেনেকৈ ভাৰতৰ ব্যক্তিসকলে বাহিৰা দেশলৈ পলাই গুচি যায় কামৰ সন্ধানত আৰু তেওঁলোকে বাহিৰত গৈ কি এটা সিচুৱেচনত থাকে কেটকামান সামান্য টকাৰ কাৰণে তেওঁলোকে বাহিৰত গৈ কি কৰে এতিয়া বাহিৰত তেওঁলোকে বাহিৰা দেশৰ 1 টকা এটা উপাৰ্জন কৰা মানে আমাৰ ভাৰতীয় মুদ্ৰাত বহুত টকা উপাৰ্জন কৰা সাপোজ ধৰি লওক বাহিৰত 1 টকা এটা উপাৰ্জন কৰিলে তো আমাৰ ভাৰতৰ মতে প্ৰায় 80-90 টকা এটা উপাৰ্জন কৰে গতিকে বাহিৰত যদি কোনোবা এজন লোকে 10,000 টকাৰ স্যালাৰি পায় তেনেহলে ভাৰতীয় হিচাপত বহুত টকাৰ স্যালাৰি পায় গতিকে বাহিৰলৈ পলাই গুচি যায় তো খবৰ লোৱা অনুসৰি বিগত 13 বছৰত বহু লাখ লাখ লোকে ভাৰত এৰি পলাইছে বুলি কৈছে তো স্ক্ৰিনত আপোনালোকক দি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱন কালত কিমান ব্যক্তিয়ে ভাৰত এৰি পলাই গৈছে তো আপোনালোকে নিজে স্ক্ৰিনত এবাৰ চাই লওক আগবাঢ়িছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মঠ মন্দিৰ মছজিদৰ ওপৰত তো আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত মছজিদৰ ওপৰত বহুতো প্ৰশ্ন উঠিবলৈ লৈছে বহু লোকে এইটো দাবা কৰিছে যে আমাৰ ভাৰতবৰ্ষত থকা কিছু মছজিদৰ তলত আগতে হেনো হিন্দু মন্দিৰ আছিল মন্দিৰসমূহ ভাঙি তাতে মছজিদ বনোৱা হল এনেকুৱা মানে বহুতো এতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে এফআইআৰ ৰুজু কৰিছে আৰু যাৰ কাৰণে নেকি বহু সময়ত উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিব লগা হয় সেই মছজিদসমূহ কি কৰিব সাৰ্ভে কৰিবৰ কাৰণে যে প্ৰকৃততে তাত আগত মন্দিৰ আছিল নেকি সেইটো সাৰ্ভে কৰিবৰ কাৰণে নিৰ্দেশনা দিব লগা হয় বা ৰাজ্য চৰকাৰৰ যি নেকি হাইকোৰ্ট থাকে হাইকোৰ্টেও নিৰ্দেশনা ৰাজ্যবিলাকৰ কোৰ্টেও সেইটো নিৰ্দেশনা দি দিয়ে কিন্তু এতিয়া হাইকোৰ্টৰ এই নিৰ্দেশনা বা সুপ্ৰিম কোৰ্টে কৈছে
যে এতিয়াৰে পৰা বোলে আপোনাৰ মঠ মছজিদৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰা নহ'ব বুলি জনাইছে বা কোনেও এতিয়াৰে পৰা তালাচী চলাবৰ কাৰণে বা ধৰি লওক কোনোবাই যেনিবা এইটো দাবী উত্থাপন কৰিলে যে এই মছজিদটোৰ তলত হিন্দু মন্দিৰ আছিল আগতে তো কোনোবাই দাবী উত্থাপন কৰিলে বুলি সেই মন্দিৰটো মানে তাতে গৈ তালাচী চলাবলৈ কোনেও যাতে এতিয়া নিৰ্দেশনা নিদিয়ে তো তাৰ বাবে এইটো উচ্চতম ন্যায়ালয়ে সকিয়নি নিদি জাৰি কৰি দিছে ৰাজ্যসমূহলৈ তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম